Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss koribole goi asu pitch aru plasmodesmatar bikhoye. Eke ukhahe jodi moi kobole jaw pitch aru plasmodesmatar hol duta cellor majot hoa connections. But yak ami beleg naam kyo disu? Kisumanok ami pitch buli koisu, kisumanok ami plasmodesmatar buli kyo koisu? Duita eke bostu, duita cellor majot connection hoy. Cellor majot bona beleg type or connection hoy. But naam kyo beleg ke disu hetu tumoloke aji classut buji paba. So protomote jodi ami pitchor kotha patu, pitch mane ki? Pitch are unthickened region in the secondary walls of plant cells. Secondary walls mane buli kole etia tumoloke ki bujiba je plant cellot ami দুটা টাইপৰ ওয়াল দেখা পাও ফৰ এক্সাম্পল এটা যদি প্লান্ট সেল ফৰ এক্সাম্পল দিস ইজ এ প্লান্ট সেল যোনবিলাক ইয়াং প্লান্ট সেল থাকে হেহতত আমি বেসিক্যালি এটা ওয়ালে দেখা পাও যোনটো হল প্ৰাইমেৰী সেল ওয়াল ফৰ এক্সাম্পল দিস ইজ এ প্ৰাইমেৰী সেল ওয়াল হনে কিন্তু যেতিয়া এটা সেল ম্যাচিউৰ হোৱা স্টাৰ্ট হয় যেতিয়া এটা প্লান্ট সেল ম্যাচিউৰ হোৱা স্টাৰ্ট হয় তেতিয়া লাহেকে কি হয় ইয়াত এই ওয়ালৰ উপৰিও প্ৰাইমেৰী সেল ওয়ালৰ উপৰিও কিছুমান এক্সট্ৰা সেলুলাৰ মেটেৰিয়েলস ডিপোজিট হোৱা স্টাৰ্ট কৰে সো ফৰ এক্সাম্পল এইবিলাক কিছুমান মেটেৰিয়েল ডিপোজিট হোৱা স্টাৰ্ট হৈছে যাক জিয়ে নেকি সেকেন্ডাৰী ওয়াল টু বনায় ফৰ এক্সাম্পল এইখন এখন সেকেন্ডাৰী ওয়াল এই ইয়েলো কালাৰ খন ফৰ এক্সাম্পল দিস ইজ এ সেকেন্ডাৰী ওয়াল ওকে সো সেকেন্ডাৰী ওয়াল খন মন কৰিবা সেকেন্ডাৰী ওয়াল খন কোড বনে প্ৰাইমেৰী ওয়ালৰ ভিতৰ পিনে বনে ধ্যান দিবা এটো ওকে আমাৰ এনিমেলছত সেল ওয়াল পোৱা যায় না সেল ওয়াল না পায় প্রাইমারি সেল ওয়ালও না পায় সেকেন্ডারি সেল ওয়ালও না পায় বুঝি পাইছা সো এটো হল ঘটনা যে প্রাইমারি সেল ওয়ালৰ ভিতৰৰ পিনে সেকেন্ডারি সেল ওয়ালখন সৃষ্টি হয় যেতিয়া সেল প্লান্ট সেল এটা লাহে লাহে ম্যাচিউৰ হোৱা স্টাৰ্ট হয় এতিয়া যদি আমি চাও প্লান্ট সেল বিলাক কেনেকে কানেক্ট হৈ থাকে এটা লগত আনটো ফৰ এক্সাম্পল দিস ইজ আনাদাৰ প্লান্ট সেল ওকে সো ফৰ এক্সাম্পল দিস ইজ আনাদাৰ প্লান্ট সেল এটো প্লান্ট সেলৰ এটো এটা প্রাইমারি ওয়াল আৰু প্রাইমারি ওয়ালৰ পিছতে সেকেন্ডাৰী সেল ওয়ালৰ গঠন হৈছে ইয়াৰ এটো সেলৰ ভিতৰটো এতিয়া চোৱা মন কৰিবা এই দুটা সেল এতিয়া কানেক্ট হৈ আছে থ্ৰু এন আনাদাৰ মেটেৰিয়েল যাক আমি মিডল লেমিলা বুলি কওঁ তো মাজত আকৌ এটা বস্তু ডেভেলপ হয় মিডল লেমিলা মানে মিডল লেমিলা বা লেমিলি জি কোৱা সো এইবিলাক হল নৰমালি প্লান্ট সেলত পোৱা কিছুমান বেসিক কথা যে প্লান্ট সেলস বিলাক কেনেকে কানেক্ট হৈ থাকে এটাৰ লগত আনটো কেনেকে লগ লাগি থাকে ওকে এতিয়া ধ্যান দিবা ইম্পৰ্টেন্ট পইণ্টটো কি কৈছে পিটস আৰ আনথিকেন ৰিজন ইন সেকেন্ডাৰী সেল ওয়াল ফৰ এক্সাম্পল এটো সেল যেতিয়া বনি থাকে ফৰ এক্সাম্পল এটো এটা সেল এটো সেলৰ প্ৰাইমেৰী সেল ওয়াল যেতিয়া সেকেন্ডাৰী সেল ওয়ালখন বনি থাকে সেকেন্ডাৰী সেল ওয়ালৰ বনুতে কোবাত কিছুমান ৰিজন আনথিকেন ৰিজন মানে কোবাত গ্যাপ কিছুমান ৰৈ যায় সেকেন্ডাৰী সেল ওয়াল বনুতে কিছুমান গ্যাপ ৰৈ যায় দেখিছানে মই গ্যাপ দি বনাই আছো সেল সেকেন্ডাৰী সেল ওয়ালখন সো ইয়াত কিছুমান গ্যাপ ৰৈ গৈছে যোনবিলাক হল আনথিকেন ৰিজন এতিয়া এটো সেলটো কিছুমান গ্যাপ ৰৈ গৈছে ওকে নেক্সট যেতিয়া এটো সেল বনি আছিল ওকে তেতিয়াও আনথিকেন ৰিজন কিছুমান বনি পেলাই কি বনিছে সেকেন্ডাৰী সেল ওয়ালৰ আনথিকেন ৰিজন কিছুমান বনি গৈছে সো এইবিলাক হল আনথিকেন ৰিজন এই গ্যাপস বিলাক কোনবিলাক গ্যাপস স্যাৰ এইবিলাক গ্যাপস এটা এই গ্যাপস বিলাক যদি মন কৰা দে আৰ অলৱেজ ইন পেয়াৰস এটো লগত এটো পেয়াৰ হৈ থাকে মানে পেয়াৰ টাইপৰ এটো পিট পেয়াৰস বুলি কওঁ এটা যদি চোৱা মাজত প্ৰাইমেৰী সেল ওয়ালখন একো ডিস্টার্ব হোৱা নাই প্ৰাইমেৰী সেল ওয়ালখন যেনেকৈ আছে মিডল লেমিলা যোনটো এই দুটা সেলক লগাই ৰাখে হেতু এক লগ হৈ আছে মানে খালি সেকেন্ডাৰী সেল ওয়াল খিনি ভালকে বনা নাই জায়গায় আৰু তাৰ কাৰণে কি হৈছে এটা গ্যাপৰ সৃষ্টি হৈছে এটা ফুটাৰ সৃষ্টি হৈছে এটা ৰন্ধৰ সৃষ্টি হৈছে এতিয়া যদি চোৱা এই ৰন্ধখিনি দি তুমি যদি মন কৰা এই ৰন্ধখিনি এটা কানেকচনৰ ডেভেলপ হ'ব পাৰে এটা সেলৰ আনটো সেলৰ মাজত এটা সেল আৰু আনটো সেলৰ মাজত এটা ৰন্ধৰ এই সেকেন্ডাৰী ওয়ালৰ যোনখিনি আনথিকেন ৰিজন সেইখিনি দি এটা সেলে আনটো সেলক পাস কৰিব পাৰে কি ওয়াটাৰ পাস কৰিব পাৰে আৰু নিউট্ৰিয়েন্টস বা মিনাৰেলস পাস কৰিব পাৰে এটো জেনাৰেলি আমি দেখা পাওঁ এই জাইলামৰ বিষয় জাইলামত দেখা পাওঁ জাইলামৰ ক্ষেত্ৰত দেখা পাওঁ বা স্ক্লেৰেনকাইমা যোনবিলাক নেকি ডেড টিস্যু বিলাক থাকিলেও তো ডেড টিস্যু বিলাকে এটাৰ লগত আনটো বস্তু আদান প্ৰদান কৰিবলগীয়া হয় বহুত ক্ষেত্ৰত তো তেতিয়া এটা ডেড টিস্যুৰ পৰা আনটো ডেড টিস্যুলে বস্তুবিলাক কেনেকৈ পাস হয় থ্ৰু দিস ইন্টাৰসেলুলাৰ
স্পেসেস যাক আমি স্পেশাল নাম এটা দিছো যাক কৈছো আমি পিটস বুলি সো পিটৰ ঘটনাটো গম পালা যত নেকি প্ৰাইমেৰী ওয়াল আৰু মিডল লেমিলা ইনটেক হৈ থাকে বাট সেকেন্ডাৰী সেল ওয়ালৰ আনথিকেন্ড ৰিজনস খিনিৰ পৰা বস্তুবিলাক পাছ হ'ব পাৰে এই সাধাৰণতে আমি কোড দেখো জাইলাম আৰু স্ক্লেৰেনকাইমা তো দুটা কথা মনত ৰাখিলা পিটস বিলাক কি পিটস আৰ আনথিকেন্ড ৰিজন অফ সেকেন্ডাৰী ওয়ালস আৰু কি হয় এইবিলাক আমি সাধাৰণতে ডেড টিস্যুস কিনি পোৱা যায় ডেড টিস্যুস বিলাকো পোৱা যায় জাইলামৰ ট্ৰাকিটস হক ভেসেলস হক হয়নে এইবিলাক ইয়াত ধুনিয়াকে তোমাৰ পিকচাৰো দেখুৱা আছে দেখিছানে ট্ৰাকিটছৰ দেখিছা কেনেকে এইবিলাক সেল ওয়ালৰ মাজত এইবিলাক ফুটা ফুটা ৰন্ধবিলাক দেখিছা সো এইবিলাকে কি হয় ফৰ এক্সাম্পল এটো এটা ট্ৰাকিট সো এটো ট্ৰাকিটে ওয়াটাৰ টানি আছে হয়নে ফৰ এক্সাম্পল এটো ট্ৰাকিটে ওয়াটাৰ টানি আছে টানি এইখিনি ওপৰলৈ যাব নোৱাৰে কিন্তু ইয়াত মাজত থকা ইয়াৰ আৰু ইয়াৰ ফুটাৰে এটো এইখিনিলে পাস কৰিব পাৰে ওয়াটাৰখিনি আকৌ এনেকে পাস হ'ব পাৰে সিমিলাৰলি জাইলামৰ ভেসেলছৰ ক্ষেত্ৰটো একে সো এইবিলাক থ্ৰু দিস পিটস এহেতে এটা সেলৰ লগত আনটো সেল কমিউনিকেট কৰে আৰু ওয়াটাৰ ফ্লোত হেল্প কৰিব পাৰে বুজিলা সো প্লাজমোডেসমেটাটো কি বস্তু প্লাজমোডেসমেটা হল ইন্টাৰসেলুলাৰ স্পেস ইন্টাৰসেলুলাৰ জাংশন যি নেকি এটা সেলৰ সাইটোপ্লাজমৰ লগত আনটো সাইটোপ্লাজম কানেক্ট কৰে ওকে ধ্যান দিয়া এতিয়া মই যদি কথা পাতো এটো এটা সেল ওকে এটো সেলত সেকেন্ডাৰী সেল ওয়ালও ডেভেলপ হৈছে ফৰ এক্সাম্পল সেকেন্ডাৰী সেল ওয়ালও ডেভেলপ হৈছে এটো এটা সেল প্ৰাইমেৰী সেল ওয়াল এটো হল সেকেন্ডাৰী সেল ওয়াল আৰু মাজত কি আছে মাজত আছে তোমাৰ মিডল লেমিলাও আছে এতিয়া ধ্যান দিবা এটো সেলৰ এখিনি হল সাইটোপ্লাজমত জি নিউট্ৰিয়েন্টস হৰমোনস ফুড হোৱাটএভাৰ জি বস্তু আছে এটো সাইটোপ্লাজম এখিনি সাইটোপ্লাজম এতিয়া এই প্লাজমোডেসমেটা বিলাক কি হয় প্লাজমোডেসমেটা হল ডাইৰেক্ট সেল টু সেলৰ মাজত ইন্টাৰসেলুলাৰ কানেকশন ইয়াত প্ৰাইমেৰী সেল ওয়ালো না থাকে প্ৰাইমেৰী সেল ওয়ালৰ মাজেদিও সেই ফুটাটো গুটেই পাছে এটো মানে ডাইৰেক্ট কানেকশন কিছুমান আছিলে ওয়াল টু ওয়াল কানেকশন আছিলে অকমান বাট তাত প্ৰাইমেৰী সেলটো আছিলে বহুত বস্তু ধুনিয়াকে পাছ হ'ব নহয় বাট এটো কি এটা সেলৰ সাইটোপ্লাজমৰ লগত আনটো সেলৰ সাইটোপ্লাজম ডাইৰেক্ট কানেকশন বুজি পাইছানে ইয়াত এটা যদি নতুন সেল আছে ইয়াত কানেকশন সো ইয়াত যদি নতুন এটা সেল আছে ডাইৰেক্ট কানেকশন সো এইবিলাক হল প্লাজমোডেসমেটা হল এটা সেলৰ সাইটোপ্লাজমৰ লগত সাইটোপ্লাজম কানেক্ট কৰে তাত কি আছিল অকল ওয়ালৰ লগতহে কানেকশন আছিল কিছুমান বুজি পাইছানে গুটে সাইটোপ্লাজমিক কন্টেন্ট শেয়াৰ কৰিব নোৱাৰে হেতে বাট প্লাজমোডেসমেটা বিলাকে কি কয় ডাইৰেক্ট এটা সেলৰ মাজত আনটো সেলৰ সাইটোপ্লাজম খিনি কানেক্ট কৰে আৰু এটো কিয় ইমান ইম্পৰ্টেন্ট সেল সিগনেলিংৰ কাৰণে ইম্পৰ্টেন্ট বহুতো বস্তু গুটে সেলস খিনি একেলগে ফাংশন কৰাৰ কাৰণে ইম্পৰ্টেন্ট টিস্যু বনাই যেনে টিস্যু বনাবলৈ সেলৰ মাজত পুৰা ফুল কানেকশন হ'ব লাগিব হয়নে সো হেইবিলাক বনাওতে প্লাজমোডেসমেটাটো ভেৰি ইম্পৰ্টেন্ট আৰু এটা কথা মনত ৰাখিব যে প্লাজমোডেসমেটা আমি অল লিভিং সেলস বিলাকৰ পোৱা যাব প্লান্টৰ মানে থ্ৰু আউট গুটে বিলাক সেলস এটা সেলৰ লগত আনটো সেল কানেক্ট হৈ থাকিব থ্ৰু প্লাজমোডেসমেটা বাট পিটস বিলাক আমি কোড পাও মেইনলি পিটস বিলাক পাও আমি ডেড সেলছত জাইলামত সো ইয়াত কি লিখছে প্লাজমোডেসমেটা আর মাইক্রোস্কোপিক সাইটোপ্লাজমিক চ্যানেলস that pass through the primary cell wall connecting the cytoplasm or adjacent cell ইয়াত ফিগাৰটো দিয়া আছে সো এইবিলাকে পুৰা এটো জানা এটা ঘৰৰ মাজত আনটো ঘৰ ডাইৰেক্ট সুৰংগটি কানেক্ট কৰিলো যেনিবা হেতু বস্তু প্লাজমোডেসমেটা পিটস বিলাক কি আছিল পিটস বিলাক খিৰকিয়ে খুলি পেলাই তুমি ইটো এনটো মাজত সৰু বস্তু হে ট্ৰান্সফাৰ কৰিব পাৰা বাট গুটে যদি কিবা এটা ঘৰৰ পৰা আনটো ঘৰ টানেল এটা বনাই দিও আমি ডাইৰেক্টলি তলে দি তেতিয়া সব বস্তু পাস কৰিব পাৰিবা না তো হেই তেনেকুৱা বস্তু সো আইডিয়াটো হেতুৱে বুজিবা যে প্লাজমোডেসমেটা লিভিং সেলস অফ গুটে লিভিং সেলস বিলাকৰ ইন্টাৰকানেকশন এলা ব্ৰিজ টাইপৰ দলং টাইপৰ প্লাজমোডেসমেটা ইয়েস আৰু পিটস বিলাক ফাউন্ড ইন ডেড টিস্যুস সো ডিফারেন্স দিয়া আছে ডিফারেন্স তো এবাৰ ফলো কৰো আমি সো পিটস বিলাক কি আনথিকেন্ড রিজন ইন দা সেকেন্ডারি সেল ওয়াল গম পালো প্লাজমোডেসমেটা কি সাইটোপ্লাজমিক চ্যানেলস কানেক্টিং adjacent cells through primary cell wall found in xylem tracheids and vessels and sclerenchyma found in living cells across the primary cell wall composed of pit chamber and a pit membrane primary wall আৰু middle lamella tat involved হৈ থাকিব হয়নে consist of desmotubule derived from endoplasmic reticulum and a cytoplasmic slip পিটস কি কৰে ফেসিলিটেটস ওয়াটার এন্ড মিনারেল ট্রান্সপোর্ট লেটারালি ইন জাইলাম লেটারালি এনেকেটো পাস হৈ আছে কিন্তু এটা সেলৰ মাজত লেটারালিও বস্তুবিলাক পাস হ'ব পাৰে এটো সেল আৰু এটো সেলৰ মাজত এনেকেও পাস হ'ব পাৰে
water বিলাক হয়নে এটো সেল গল এটাকে পাস হয় এনেকে গল আইডিয়াটো বুজিছা allow symplastic transport of molecular ions and signals between cells symplast মানে কি through cytoplasm যেটা বস্তু এটা ট্রান্সফার হৈ থাকে বস্তু এটা পাস হৈ থাকে ফর एग्जांपल মই যদি কও আমি আমাৰ জুমলা বস্তু ট্রান্সপোর্ট হয় inside a plant body হেতু symplast movement হ'ব পাৰে বা apoplastic movement হ'ব পাৰে for example এটো এটা সেল এটো এটা সেল এটো এটা সেল এটো এটা সেল কিবা এটা বস্তু ইয়াৰ পৰা পয়েন্ট a ৰ পৰা পাৰ হ'ব লাগে পয়েন্ট b দি এতিয়া ইয়াত যদি সোয়া মুভমেন্টটো কেনেকৈ হ'ব পাৰে a দি বস্তু এটা সোমাইছে ভিতৰ সাইটোপ্লাজম সোমাইছে ইয়াৰ সাইটোপ্লাজম দি পাস হৈছে b পয়েন্টটো পালেগে সো এটো কি বুলি কও এটো কও আমি symplastic movement যদি ভিতৰে পাস হৈ আছে যোনটো নেকি প্লাজমোডাছ মেটাৰ ক্ষেত্ৰত হয় বাট কেতিয়াবা কি হয় এপোপ্লাস্টিক মুভমেন্ট হ'ব পাৰে এপোপ্লাস্টিক মুভমেন্ট মানে কি বস্তুখিনি ভিতৰত নুখুমাই বাহিৰে ওয়ালৰ সাইডে পাস হ'ব পাৰে সেল ওয়ালৰ ওপৰে দি গম পাইছানে সো এটো কো আমি এপোপ্লাস্টিক মুভমেন্টটো ইয়াত ইনভলভ নহয় বুজি পাইছা সো প্লাজমোডেসমাটা সিম্প্লাস্টিক মুভমেন্ট কৰাত হেল্প কৰিব পাৰে ওকে Final point is present in tracheids, vessels and fibers. তুমি দেখিছাই গুটেবিলাক dead cells, tracheids, vessels or fibers of dead cells found in phloem sieve elements connected to companion cells. আমি জানো companion cells আৰু tube elements or মাজত connection বিলাক বনি থাকে হেবিলাক plasmodesmatal connections. Pitsut involved হৈ থাকে but plasmodesmata is more prominent. Okay? So this was all about your pits আৰু plasmodesmata. মানে difference বুজি পালা আৰু main concepts খিনি বুজি পালা. I hope Class to bhal lagile, share with your friends, like and subscribe. Meet you in the next class. Bye bye.